আমি জানিব পাৰিছোঁ যে জয়ন্ত বনিয়া ইতিমধ্যে কিমান তাৰিখে যোৱা 11 ছেপ্টেম্বৰ বৃহস্পতিবাৰে আবেলি 4:30 বজাত তেওঁ নিৰুদ্দেশ হোৱা বুলি গম পাইছোঁ। কি কাৰণত নিৰুদ্দেশ হোৱা বুলি ভাবে? এতিয়া কেনেকুৱা ধৰণে তেওঁ নিৰুদ্দেশ হৈছে? এতিয়া নিৰুদ্দেশটো আমি তেনেকৈ গাঁৱৰ মানুহ হিচাপে ইমান গম নাপাম, কিন্তু এওঁলোকৰ মাক দেউতাকে যদি কিবা কাৰণ আছে নাজানো। ল'ৰাটোৰ কিমান বয়স? 33। জয়ন্ত বনিয়া 33 বছৰ বয়স। তাৰপিছতে আপোনাৰ যোৱা 11 ছেপ্টেম্বৰ বৃহস্পতিবাৰে ঘৰত কোনো নজনাকৈ মানে ঘৰৰ পৰা ওলাই গৈছে। বিশেষ হাতত একো নিয়া নাই, কানি কাপোৰ বা তেনেকুৱা পিন্ধি যোৱা নাই, বা ঘৰৰ পৰা টকা পইচা তেনেকৈ টকা পইচা বা একো নিয়া নাই। মাত্ৰ মোবাইলটো তেখেতৰ ল'ৰাটোৱে লৈ গৈছে হাতত, কিন্তু মোবাইলো বৰ্তমান চুইচ অফ যোৱাৰ পৰাই আমি কোনো সূত্ৰ পোৱা নাই। যোগাযোগ ৰাখিছোঁ। ইতিমধ্যে ৰৌতা আৰক্ষী চকীত আমি এজাহাৰ দিয়া হৈছে 12 তাৰিখে। গতিকে বাকী মাকে যদি কিবা ঘৰুৱা সংক্ৰান্ত আছে তেখেতে ক'ব পাৰিব। কিবা কাজিয়া পেচাল হৈছিল নেকি? কাজিয়া পেচাল একো হোৱা নাই। ৰাতিপুৱা উঠিছে 8টা বজাত, চাহ দিছোঁ মই, চাহ খাইছে, খাই পেলাই আকৌ সি শুই আছে মোবাইল চাই। তাৰপিছতে আকৌ মই 10টা বজাত ৰাতিপুৱাৰ ভাত দিছোঁ, ভাত খাইছে, খাই পেলাই আকৌ শুই আছে মোবাইল চাই। তাৰপিছতে আকৌ মই দুপৰীয়াৰ ভাত বনাইছোঁ, বনাই পেলাই দেউতাক কামত গৈছে। মই ভাত তাকলৈকে সজাই থৈ দিছোঁ, দেউতাকে মই খালোঁ। খাই পেলাই দেউতাক কামত গ'ল, যাই পেলাই তাৰে পিছতে উঠি সি ভাত খাইছে, খাই পেলাই মোৰ লগত অলপমান কথা কৈছে, কিবা ভণ্টিক আনবা যোৱা কথাটো। তাৰ যেনেকৈ কৈ কিনি তাৰপিছতে সি ঘুমাই আছে। তাৰপিছতে মই নামঘৰত গ'লোঁ কাম চাম কৰি। নামঘৰত যাই পেলাই মই নামঘৰৰ পৰা যেতিয়া আহিলোঁ, তাক তেতিয়া মই ঘৰত দেখা নাই আৰু, গাড়ীখন আছে মানুহটো নাই। সেইভাগে নাই আৰু 9টা 10টা বাজি গ'ল। 1টা 2টাক লাগি একদম দেউতাকে মই বিচাৰি গাঁওখনত ক'তো পোৱা নাই। তাৰপিছত আৰু বাদ দিলোঁ আৰু, ক'ত গ'ল। তাৰপিছত আহি মই চাওঁ যদি ক'ৰবাত বেগ চেগ লৈ গৈছে নেকি কাপোৰ কানি দি, চাওঁ যি নাই, একো নিয়া নাই, খালি হাফ পেণ্ট এটা পিন্ধিছে আৰু চাৰ্ট এটা পিন্ধিছে, সেইখিনিয়ে আৰু। তেওঁ কিবা কাজিয়া পেচাল হৈছিল? নাই, একো কাজিয়া পেচালে হোৱা নাই। কিবা টকা পইচাৰ লগত লৈ গৈছে নেকি? টকা পইচা নাইয়ে দিয়ক লগত, একেবাৰে নাই। যদি তাৰ হাতত কিবা আছে সেইটো মই নাজানো, কিন্তু দেখাত কিন্তু পইচা পাতি নাই। আপুনি ক'ব পাৰে কিবা? নাই, তেওঁ নাইয়ে কামত গৈছে আৰু কাণেদিও নুশুনে। আচ্ছা। এতিয়া আপোনাৰ কি কথা ভাবিছে এতিয়া? এতিয়া মই ভাবিছোঁ মোৰ ল'ৰাটো আহি পাব লাগে য'ত আছে, সেইবিলাকে মই মানে হাতযোৰ কৰিছোঁ। ল'ৰাটো কি ক'ব বিচাৰে? ল'ৰাটো মোৰ য'তে নাথাকক, ল'ৰাটো মোক আনি দিব লাগে, মোৰ সেইখিনিয়ে মোৰ অনুৰোধ। মোৰ কোনো নাই, এটাই ল'ৰা। মই মুঠতে ঘৰৰ পৰা ল'ৰাটো গুচি গৈছে। মোক এতিয়া আপোনালোকে যেনেকৈ অনুৰোধ কৰি মোক ল'ৰাটো আনি দিব পাৰে, সেইখিনিয়ে মই হাতযোৰ কৰিছোঁ আৰু, তাত মোৰ উপায় নাই আৰু। কি কয়, তেওঁৰতো একো খা খবৰ এতিয়ালৈকে এতিয়ালৈকে একো খাই খবৰ পোৱা নাই। কিমান দিন হ'ল এতিয়ালৈকে? আজি 5 দিনত সোমাল আৰু। জয়ন্ত বনিয়া নিশ্চয় তোমালোকৰো বন্ধু হয়, অলপমান তোমালোকতকৈ হয়তো ডাঙৰ। কি ক'ব বিচাৰে? এতিয়া যোৱা 11 তাৰিখৰ পৰা ঘৰত নাই। তাৰপিছত ৰাতি 12টা 1টামান বজাত এবাৰ অনলাইন আহিছিলে হোৱাটছএপত। তাৰ নেক্সট ডে আমি ফোন ট্ৰাই কৰিয়ে আছোঁ। নেক্সট ডে আপোনাৰ 10টা 47ত এবাৰ মোবাইলটো অন কৰিছে, জাষ্ট অন কৰিছে। তাৰপিছত লগে লগে ফোন মাৰিলে, লগে লগে অফ কৰি দিছে। তেতিয়াৰ পৰা একো মুহূৰ্ত পোৱা নাই। আমি আৰক্ষীক জনাইছোঁ। 12 তাৰিখে আমি 2টামান বজাত আমি এজাহাৰ এখন দিছোঁ। আৰক্ষীয়ে এতিয়ালৈকে আমাৰ ইয়াত ভালদৰে তদন্ত কৰা নাই, সেইকাৰণে হয়তো বিচাৰি পোৱা নাই। আমি আৰক্ষীক জনাই থৈছোঁ, এতিয়ালৈকে একো সহায় পোৱা নাই আৰু। তুমি কি ক'বা? মই এইটোৱে ক'ব বিচাৰিছোঁ যে য'তেই নাথাকক বা সুসূত্ৰ পাওঁ, তেওঁৰ দেউতাকৰ কণ্ডিশ্যনো ইমান এটা ঠিক নহয়, হাৰ্ট পেচেণ্ট এজন। তেওঁৰ এতিয়া মাকে শোকত ভাঙি পৰিছে। য'তে নাথাকক যাতে আপোনালোকৰ দ্বাৰাই ল'ৰাজনক উভতাই পাওঁ, সেইটোৱে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু। ধন্যবাদ।